নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰী মাধৱদেৱৰ ৰচিত নামঘোষাৰ ঘোষাভাগ হ'ল বলি নিগদতি যদুপতি ৰাম 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 কিনো কি পামুক কৰিলা নাৰায়ণ দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 গৃহতে থাকিয়া দেখিলো তজু চৰণ ৰাম গৃহতে থাকিয়া দেখিলো তজু চৰণ। এই তুতি ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবলৈ আগবাঢ়িছোঁ যে বলি নিগদতি যদুপতি ৰাম 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 কিনো কৃপামুক কৰিলা নাৰায়ণ দেৱৰো দুৰ্লভ আতিশয় ৰাম 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 গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। এই ঘোষাভাগৰ ভাঙনি হ'ল বলিয়ে যদুপতি কৃষ্ণক কৈছিল, হে নাৰায়ণ তুমি মোক কিনো কৃপা কৰিলা, তোমাৰ দৰ্শন লাভ কৰাটো দেৱতাৰো পৰম দুৰ্লভ। মই গৃহতে থাকি তোমাৰ দুখানি চৰণ দেখা পালোঁ। আকৌ কৈছোঁ, বলিয়ে যদুপতি শ্ৰীকৃষ্ণক কৈছিল, হে নাৰায়ণ তুমি মোক কিনো কৃপা কৰিলা, তোমাৰ দৰ্শন লাভ কৰাটো দেৱতাৰো পৰম দুৰ্লভ। মই গৃহতে থাকিয়েই তোমাৰ দুখানি চৰণ দেখা পালোঁ। এই ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। এই ঘোষাটিৰ অন্তৰালত শ্ৰীমদ ভাগৱতত এটি সুন্দৰ কাহিনী বৰ্ণিত হৈ আছে। সেই কাহিনীভাগ এনেধৰণৰ, ভগৱান কৃষ্ণ অৱতাৰ হোৱাৰ আগতেই বসুদেৱ দৈৱকীৰ ছয়পুত্ৰ মহাপাপী কংসই নিধন কৰিছিল। সেই ছয়টো জীৱই মূৰ্তিমন্ত হৈ সুতলপুৰত বলিৰ আশ্ৰমত আছে। প্ৰভু ভগৱন্ত কৃষ্ণই গোকুলত দিব্যলীলা শেষ কৰি মথুৰালৈ গৈ মহাপাপী কংসক বধ কৰিলে। তাৰ পাছত সান্দীপনী গুৰুৰ গৃহত কৃষ্ণ বলোৰাম দুয়ো ভাই মনুষ্য চেষ্টা দেখাই পঢ়িবলৈ গ'ল। সান্দীপনী গুৰুৱে কৃষ্ণ বলোৰামৰ শিক্ষা খাং হোৱাৰ পাছত শ্ৰীকৃষ্ণ ঈশ্বৰ বুলি জানি তেওঁ মৰা পুত্ৰ ঘূৰাই আনি দিবৰ বাবে অনুৰোধ কৰিলে। গুৰুৰ মনোবাঞ্ছা পূৰ্ণ হ'ব বুলি কৈ কৃষ্ণ বলোৰামৰ সৈতে সঞ্জমণিপুৰৰ পৰা মৃতপুত্ৰ আনি সান্দীপনী গুৰুক দক্ষিণা দিলে। এই কথা গম পাই দৈৱকী মাতৃয়ে খেদ কৰি কংসই বধ কৰা তেওঁৰ ছয়টি পুত্ৰকো আনি দিবৰ বাবে পুত্ৰ কৃষ্ণক প্ৰাৰ্থনা জনালে। মাতৃ জননীৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে দৈৱকীৰ ছয়পুত্ৰক বিচাৰি গৈ
সুতলপুৰীৰ বলি মহাৰাজৰ ৰাজসভাত প্ৰৱেশ কৰিলে। হঠাতে মহাৰাজ বলিয়ে প্ৰভু ভগৱন্ত কৃষ্ণক সাক্ষাতে দেখা পায় সপুত্ৰ পৰিবাৰে পাদ্য অৰ্ঘ্য ধূপ দীপ অৰ্চনা কৰি কৃষ্ণ বলৰামক স্বৰ্ণ ভিংগাৰে পদ প্ৰক্ষালন কৰি উপৰোক্ত তুতি কৰিলে। এই কাহিনী আলম লৈ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এই ঘোষা সংকলিত কৰিছে। ঈশ্বৰ কৃষ্ণৰ পৰম পুৰুষ নাৰায়ণ তেওঁ যদুকুলৰ শ্ৰেষ্ঠ নায়ক বাবেই যদুপতি বুলি সম্বোধন কৰিছে। কৃষ্ণ দৰ্শনত বলিৰাই আনন্দত আত্মহাৰা হৈ তেওঁৰ প্ৰতি কৰা কৃপাৰ কথা কৰি অতি বিনম্ৰভাৱে এই তুতি কৰিছিল। হে নাৰায়ণ, মোৰ প্ৰতি কিনো কৃপা তোমাৰ, যাৰ দৰ্শন দেৱতাসকলৰ বাবেও অতিশয় দুৰ্লভ। তেনে দুখানিচন মই গৃহতেই থাকি দৰ্শন পালোঁ। এই ঘোষাটি সকলো সমাজত ভকত গৃহাগত হ'লে আদৰণি ঘোষাৰূপে গৃহস্থই নিবেদন কৰে। ইয়াৰ অৰ্থ এই যে ভকতসকল ভগৱন্তৰে প্ৰতিমূৰ্তি, তাৰ উপৰি ভগৱন্ত নিজ মুখৰ বাণী আছে। সেইবাবেই গৃহস্থ ভকত গৃহাগত হ'লে এই বা গৃহলৈ আহিলেই ধূপে দীপে আদৰি এই ঘোষাটিয়ে তুতি নিবেদন কৰে। বলি মহাৰাজাৰ গৃহস্থী ধৰ্মৰ আদৰ্শ মহাপুৰুষ জনাই ভক্ত সমাজত প্ৰচাৰ কৰি গৈছে। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্জা মাজে আশ্ৰয় ঘুমতি যায়, তুমিয়ে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ যোগাই। এই প্ৰাৰ্থনা ঘোষাভাগৰ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিম। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।